এক ডাঙৰ খবৰ এই মুহূৰ্তত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৰহাৰ চাপৰ মুখত। এক অপহৰণৰ ঘটনা সংঘটিত হৈছে ৰহাৰ চাপৰ মুখত। আশাকৰ্মীৰ দ্বাৰা শিশুক অপহৰণৰ চেষ্টা। ৰহাৰ চাপৰ মুখৰ মেহেৰুন নেছা নামৰ এগৰাকী আশাকৰ্মীয়ে চাপৰমুখ কালিবাৰীৰ 8 বছৰীয়া এটি শিশুক অপহৰণ কৰে। অভিযোগ মতে চাপৰমুখৰ মেহেৰুন নেছা নামৰ আশাকৰ্মীগৰাকীয়ে মঙ্গলবাৰে পূজাৰী অমল চক্ৰৱৰ্তী ঘৰলৈ যায় আৰু পূজাৰীজনৰ সন্তানক ORS আৰু বিস্কুট দি থৈ যায় আৰু বুধবাৰে নিৰুদ্দেশ হয় পূজাৰীজনৰ 8 বছৰীয়া সন্তানটি। পৰিয়ালৰ লোকে বহু বিচাৰ খুচাৰ কৰিও সন্তানটিৰ কোনো সন্ধান লাভ নকৰাত পৰিয়ালটিয়ে চাপৰমুখ থানাৰ ওচৰ চাপে। আৰক্ষীয়ে তৎপৰতাৰে অনুসন্ধান চলায় আৰু আশাকৰ্মী মেহেৰুন নেছাই অপহৰণ কৰাটো নিশ্চিত হয়। আৰক্ষীয়ে লগে লগে মেহেৰুন নেছাৰ ফোন ট্ৰেক কৰাত মেহেৰুন নেছা শিৱসাগৰত থকাৰ উপস্থিতি ধৰা পৰে। আৰক্ষীয়ে লগে লগে মেহেৰুন নেছাৰ লগত যোগাযোগ কৰি শিশুটিসহ মেহেৰুনক ঘূৰাই অনাত পুলিচি কৌশল ব্যৱহাৰ কৰে। পিছত নিশা AS02AX 9791 নম্বৰৰ আৰ্টিকাৰে শিশুটিক লৈ আহি থকা অৱস্থাত আৰক্ষীয়ে ৰহা টোল গেটৰ পৰা অপহৃত শিশুটিক উদ্ধাৰ কৰাৰ লগতে অপহৰণকাৰী মেহেৰুন নেছা সহ 2 সহযোগী আৰু বাহনখনৰ চালকক আটক কৰে। এই অপহৰণৰ লগত জড়িত আন অপহৰণকাৰী কেইটা হৈছে মেহেৰুনৰ বায়েক জ্যোৎস্নাৰা বেগম, ভিনীয়েক আব্বাছ আলী আৰু চালক আবু হানিফ। আটাইকেইজনকে জেৰা অব্যাহত ৰাখিছে। সমগ্ৰ ঘটনাটোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে। কি কাৰণে আশাকৰ্মী মেহেৰুন নেছাই শিশুটিক অপহৰণ কৰিলে বা মানুহৰ অংগ ব্যৱসায় চক্ৰৰ লগত আশাকৰ্মীগৰাকী জড়িত নেকি, সেই কথা আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব। সমগ্ৰ যেটো কালি বাচ্চাটো অপহৰণ হৈছে এনেকুৱা ঘটনা সমগ্ৰ আগে পিছে হোৱা নাই, কিন্তু আমি যেতিয়া কথাটো গম পালো আমি বহুতেই চিন্তা চৰ্চা কৰিলো, বহুত চিন্তাত পৰি গলো যে আমাৰো ল'ৰা ছোৱালী আছে, তেনেকৈ আমাৰ ঘৰতো হ'ব পাৰে, তেখেতৰ ঘৰত হৈছে বুলি কথা নহয়, আমাৰ ঘৰতো হ'ব পাৰে। গতিকে আমি থানাত আহিছো, আৰক্ষী চকীত আহি পেলাই IC ছাৰক আমি জনালো। তেখেতলোকৰ প্ৰচেষ্টাত যিটো প্ৰচেষ্টাত কালি বাচ্চাটো উদ্ধাৰ হ'ল, লগতে যিজন মানুহ তেখেতক অপহৰণ কৰি লৈ গৈছে তেখেতক ধৰি আনিলে। গতিকে আগলৈ যাতে তেনেকে নহয়, আমি সকলো ৰাইজে সচেতন হ'ব লাগিব আৰু তেখেতলোকে যাতে ইয়াত এই চাপৰমুখ প্ৰত্যাহাৰ কৰিব লাগে সেইটোৱে আমি প্ৰচেষ্টা কৰিব লাগিব, যাতে ইয়াত থাকিব নোৱাৰে, কাৰণ তেওঁলোকৰ উদ্দেশ্য ভাল নহয়। যেহেতু 9 বছৰীয়া এটা উদ্দেশ্যটো আমি সন্দেহ কৰিছো যে ক'ৰবাত বিক্ৰী কৰিব বা কিবা বেলেগত কামত লগাই দিব, কিবা এটা কিবা এটা থাকিব পাৰে, তেনেকুৱা আমি গম পোৱা নাই। থাকিব পাৰে, তেনেকে থাকিবও পাৰে, আমি গম পোৱা নাই, কিন্তু বহুত দূৰলৈ লৈ গ'ল নহয়, যোৰহাট নে ক'ত লৈ গ'ল, শিৱসাগৰত লৈ গ'ল। গতিকে এইটো সুতদন্ত হ'ব লাগে আৰু তেওঁলোকৰ লগত কোন আছে আৰু যিকোনো পৰিয়ালে কৈছে তেওঁ এই পৰিয়ালটোৰ প্ৰতিও সুবিচাৰ হ'ব লাগে। কালি মানে মই ৰাতিপুৱা চাহ একাপ আৰু 2টা বিস্কুট খাইছিলে, খাই কেনে ওচৰৰ এটা ঘৰৰ মানে টিভি চাব গৈছে। টিভি চাব যাওঁতে মই ইমান দেৰি হ'ল এতিয়ালৈকে অহা নাই, তাৰপিছত ঘৰত সোমোৱা নাই, ডাইৰেক্ট ৰাস্তাৰ ফালে গৈছে। মই ঘৰটো খুজিছো, অ বাবা তই কি কয় ভাই ক'ত? ভাই কৈছে বাইদেউৰ লগত গৈছে। মই কৈছে ঝুমা স্কুলত অংগনবাদী লগত গৈছে কিজানি স্কুললৈ। পিছত আহা নাই, মইতো ভাত চব্জি বনাই আছো। পিছত ইয়াৰ দেউতা আহিছে, কৈছে আহিছে নেকি? মই কৈছো নাই। পিছত 12টাৰ পিছৰ পৰা খোজা খুজি আৰম্ভ হ'ল। পিছত সিহঁতৰ ঘৰত গৈছিলো, যোনে লৈ গৈছিলে সি তলা মৰা দেখা পাইছো। পিছত আমি ঘূৰি আহিছো, এনেকাই হৈছে। তাৰপিছত কি হ'ল, এনেকে ল'ৰাটো উদ্ধাৰ কৰিলে? তাৰপিছত পুলিচে উদ্ধাৰ কৰিছে, খবৰ খাতি হ'ল। পিছত ক'ত লৈ গৈছিলে ল'ৰাটোক? ই কৈছে শিৱসাগৰ লৈ গৈছিলে। পিছত পুলিচে জখলাবন্ধাৰ পৰা উদ্ধাৰ কৰিছে। মানে চাপ্লাই কৰিব বিচাৰিছিল নেকি? এইটোৱে হ'ব আৰু। মানুহজনীয়ে কি কৰে? আশাকৰ্মী কৰে। ল'ৰাটোৰ বয়স কিমান আপোনাৰ? 9 বছৰ। আশাকৰ্মীজনী কি মেহেৰুন নেছা না কিবা, ই মোৰ 9 বছৰৰ ল'ৰাটোক মানে অপহৰণ কৰিছিলে। তাৰপিছত বহুত হেৰি কৰিলো, পিছত মোক মানে অফিচাৰে হেৰি কৰি কিনে তাক উদ্ধাৰ কৰিলে। কিমান বছৰ ল'ৰাটো? 9 বছৰ। কোনে অপহৰণ কৰিছিলে? মেহেৰুন নেছা। ক'ৰ পৰা? ঘৰৰ পৰা? ক'ত লৈ গৈছিলে? ঘৰৰ পৰা মানে মোৰ ঘৰত নহয়, মানে না ৰাস্তাৰ পৰা। ঘৰৰ ওচৰৰ পৰা? কেনেকে আপোনালোকে গম পালে তাই মেহেৰুন নেছা নিছে? মোৰ সৰু ল'ৰাটোৱে হেৰি কৰে,
কলে দেখা পাইছিলে দেখা পালে ক'ৰ পৰা উদ্ধাৰ কৰিছে আৰক্ষীয়ে আৰক্ষী উদ্ধাৰ কৰিলে মানে জখলাবন্ধাৰ পৰা ক'ত লৈ গৈছিলে জখলাবন্ধা লৈ গৈছিলে ৰহাৰ পৰা মানে উদ্ধাৰ কৰি এতিয়া ক'ত আছে মহিলাগৰাকীক এৰেষ্ট কৰিছে এৰেষ্ট কৰিছে ল'ৰাটো আপুনি ঘূৰাই পালে ল'ৰাটো ঘূৰাই পালো এতিয়া ক'ত আছে ল'ৰাটো ক'ত আছে এতিয়া ল'ৰাটো মোৰ লগতে আছে আৰু মহিলাগৰাকী থানাত আছে